এই পুরা ৰাস্তাটোৱে মই চাগে ট্ৰাফিক নাপাম দেই, কিয়কি মই প্ৰথম ট্ৰাফিক ছিগনেলটো ডাইৰেক্ট আহি কিনে মই গাড়ী ৰখিব লগা হোৱাই নাই। প্ৰথমে যদি আপুনি ভালে সংকেত এটা পায় নহয়, পুৰা ৰাস্তাটো মানে ভালে থাকে আৰু সেইটোৱে বেলেগ। তো গুড মৰ্নিং সকলোকে। তো আজি আকৌ লোকেল ডিউটি এটা দিলে আৰবানিয়া লৈ কিনে, এয়া আৰবানিয়া লৈ ওলাইছোঁ আজি। ট্ৰেভেল সাৰ্ভিসত গাড়ী চলালে মানে এইটোৱে এটা ফায়দা, নতুন নতুন গাড়ীবোৰ আহে, চলাব পাৰে, নতুন নতুন এক্সপিৰিয়েঞ্চ। এনে চলোৱাতো একো নাই, নৰ্মেলে গাড়ী। বৰ্তমান মোৰ কাৰণেতো নতুনে ন, মই চলাই আছোঁ প্ৰথমবাৰৰ বাবে। ভাল লাগিছে গাড়ীখন চলাই কিনে, বঢ়িয়া গাড়ী হয়, চিটকেইটাও ভাল, মস্ত। আজি বৰ্ষাপাৰালৈকে গৈ আছোঁ ক্ৰিকেট প্লেয়াৰ লৈ কিনে। এটা কৰবা টিম হয় নাজানো, গ'লেহে গম পাম। গুৱাহাটীৰ অকণমান ইয়াৰ দৃশ্য, ৰাস্তা খালী হৈ আছে। এই পুৰা ৰাস্তাটোৱে মই চাগে ট্ৰাফিক নাপাম দেই, কিয়কি মই প্ৰথম ট্ৰাফিক ছিগনেলটো ডাইৰেক্ট আহি কিনে মই গাড়ী ৰখিব লগা হোৱাই নাই, ডাইৰেক্ট পুৰা খোলা পাইছোঁ। সেই যাওক, ইমান টাইম আছে। তো কোনো এটা ট্ৰাফিকত চাগে মই ফাঁচিব নালাগে, পুৰা ভিডিঅ'টো দেখাই আছোঁ গোটেই ট্ৰাফিকৰ। বৰ্তমানে এয়া দিছপুৰ পালোঁ। ৰাতিপুৱা গণেশগুৰিৰ দৃশ্য, কোনো ট্ৰাফিক নাই, আৰামছে গৈ আছে গাড়ী, কোনো ট্ৰাফিক নাই। বৰ্তমান গণেশগুৰি পাৰ কৰি আহিলোঁ আৰু এতিয়া পোষ্ট অফিচৰ ৰেড ছিগনেলত চাওঁ কি হয়। দিছপুৰত যেনেকৈ মই কৈছিলোঁ, প্ৰথমবাৰৰ বাবে যদি আপুনি নাফাচে, তেনেহ'লে দ্বিতীয় তৃতীয়টোতো আপুনি ফাঁচাৰ কোনো মানে চান্স নাথাকে। বেছিভাগ মানে 100% এনেকুৱা থাকে, আপুনি এটা খোলাই পাব। আৰু ৰাতিপুৱা ভাগত দেই, বিশেষকৈ ৰাতিপুৱা ভাগত, দিনৰ ভাগতে ইমান ট্ৰাফিক হয়, সেইটোতো ক'বই নোৱাৰে। আৰু এতিয়া চাওঁ আমি এই পোষ্ট অফিচত কি হৈ আছে। বৰ্তমানৰে ৰেড ছিগনেল জ্বলোৱাই নাই, মানে কোনো ছিগনেলে কাম কৰা নাই ইয়াত। তো আমি ইয়াৰ পৰাতো ওলাই আহিলোঁ। এতিয়া আমি ABC ট্ৰাফিকটো পাম, খোলা আছে এতিয়ালৈকে, কিন্তু আমি চাগে ফাঁচিম ইয়াতে দেই, কিয়কি মই গণেশগুৰিত নাপাওঁতে অলপমান ট্ৰাফিকত আছিলোঁ। এইটো বৰ্তমানলৈকে খোলা আছে, কিন্তু মই পাৰ কৰিব পাৰোঁ নে নাই, টাইমিং বা কিমান আছে নাজানো। চাওক, কোৱা মতে কথাটো সঁচা, চাগে এইটো পূৰা খোলা, টাইমিঙো পূৰা আছে এতিয়ালৈকে, পূৰা টাইমিং, পূৰা খোলা ট্ৰাফিক। প্ৰথমে যদি আপুনি ভালে সংকেত এটা পায় নহয়, পূৰা ৰাস্তাটো মানে ভালে থাকে আৰু সেইটোৱে, বেলেগ একো নাই। যেনেকুৱা প্ৰথমত মই তাতে দিছপুৰতে কৈছিলোঁ যে প্ৰথম যদি আমি এতিয়া খোলা পাইছোঁ, পূৰা ৰাস্তাটোত আমি চাগে এটাতো ফাঁচিব নালাগে, তো দুটাতো দেখি পালে পাৰ হৈ গ'ল। আৰু এতিয়া ট্ৰাফিক নাই, আৰু ৰেড ছিগনেল নাই, চিধা মই হোটেল পাই যাম।